পঞ্চায়ত নিৰ্বাচন লৈ পেলাই ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰস্তুতি আমি কৰি গৈ আছোঁ। আমাৰ ইতিমধ্যে সমষ্টিবিলাকৰ পঞ্চায়তৰ ডিলিমিটেশ্যন হৈ গ'ল। ৱাৰ্ড মেম্বাৰ বা যিবিলাকৰ চিটৰ যিটো য'ত ST SC উমেন ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভ এইবিলাকো আমাৰ নটিফিকেশ্যন হৈ গ'ল। আৰু ইতিমধ্যে আমাৰ কেণ্ডিডেটবিলাক বচাৰ প্ৰক্ৰিয়াবিলাক চলি আছে। আমাৰ বুথ কমিটিবিলাকে কেণ্ডিডেটবিলাক চিলেকশ্যন কৰিছে আৰু আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি। পঞ্চায়ত নিৰ্বাচন এবাৰ আমাৰ ফলাফল ভাল হ'ব। নহয় মিত্ৰতা থাকিব এইটো। যিহেতু আমাৰ ৰাজ্যিক কমিটিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সেইদিনা বহিছিলোঁ, মিটিং সভা হৈছিলে, তাত অগপৰো আছিলে তেওঁলোকৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি আছিল। গতিকে জিলা ভিত্তিত আমাৰ মিত্ৰতা হ'ব। মিত্ৰতা আছে BJPৰ লগত, গতিকে মিত্ৰতা থাকিব। বাছনি প্ৰক্ৰিয়া প্ৰাৰ্থী বাছনি চাওক, এতিয়া বিধায়কসকল আছে তেওঁলোকে প্ৰাৰ্থী বাছনি কৰিব। য'ত বিধায়ক নাই আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে, মণ্ডল কমিটি আছে, তেওঁলোকে প্ৰাৰ্থীবিলাক বাছনি কৰিব। কাৰণ ডিষ্ট্ৰিক্ট লেভেল এখন কমিটি থাকিব। গতিকে AP GP বা আপোনাৰ ৱাৰ্ড মেম্বাৰবিলাক ইয়াতে চিলেকশ্যন হ'ব। ZPCবিলাক আমাৰ ৰাজ্যিক কমিটি। এটা ৱাৰ্ডৰ পৰা এটা পঞ্চায়তৰ মিটিং হ'বই। আৰু পৰাপক্ষত আমি মানে ছিংগল কেণ্ডিডেট মানে ধৰক আনকণ্টেষ্ট জিকাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। পঞ্চায়ত জিকিলে তেওঁলোকে কি আছে? নহয় পঞ্চায়ত ইলেকশ্যনত পঞ্চায়তত জিকিলে তেওঁলোকে চিলিণ্ডাৰ দিব পাৰিব নেকি? ভূপেন বৰা এইটো তেওঁলোকে সপোন দেখি আছে 26ত তেওঁলোকৰ চৰকাৰ হ'ব বুলি। কিন্তু ভূপেন বৰাৰ সপোন কেতিয়াও এইটো মানে বাস্তৱত ৰূপায়িত নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2026ত পঞ্চায়ত নিৰ্বাচন লৈ পেলাই ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰস্তুতি আমি কৰি গৈ আছোঁ। আমাৰ ইতিমধ্যে সমষ্টিবিলাকৰ পঞ্চায়তৰ ডিলিমিটেশ্যন হৈ গ'ল। ৱাৰ্ড মেম্বাৰ বা যিবিলাকৰ চিটৰ যিটো য'ত ST SC উমেন ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভ এইবিলাকো আমাৰ নটিফিকেশ্যন হৈ গ'ল। আৰু ইতিমধ্যে আমাৰ কেণ্ডিডেটবিলাক বচাৰ প্ৰক্ৰিয়াবিলাক চলি আছে। আমাৰ বুথ কমিটিবিলাকে কেণ্ডিডেটবিলাক চিলেকশ্যন কৰিছে আৰু আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি। পঞ্চায়ত নিৰ্বাচন এবাৰ আমাৰ ফলাফল ভাল হ'ব। নহয় মিত্ৰতা থাকিব এইটো। যিহেতু আমাৰ ৰাজ্যিক কমিটিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সেইদিনা বহিছিলোঁ, মিটিং সভা হৈছিলে, তাত অগপৰো আছিলে তেওঁলোকৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি আছিল। গতিকে জিলা ভিত্তিত আমাৰ মিত্ৰতা হ'ব। মিত্ৰতা আছে BJPৰ লগত, গতিকে মিত্ৰতা থাকিব। বাছনি প্ৰক্ৰিয়া প্ৰাৰ্থী বাছনি চাওক, এতিয়া বিধায়কসকল আছে তেওঁলোকে প্ৰাৰ্থী বাছনি কৰিব। য'ত বিধায়ক নাই আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে, মণ্ডল কমিটি আছে, তেওঁলোকে প্ৰাৰ্থীবিলাক বাছনি কৰিব। কাৰণ ডিষ্ট্ৰিক্ট লেভেল এখন কমিটি থাকিব। গতিকে AP GP বা আপোনাৰ ৱাৰ্ড মেম্বাৰবিলাক ইয়াতে চিলেকশ্যন হ'ব। ZPCবিলাক আমাৰ ৰাজ্যিক কমিটি। এটা ৱাৰ্ডৰ পৰা এটা পঞ্চায়তৰ মিটিং হ'বই। আৰু পৰাপক্ষত আমি মানে ছিংগল কেণ্ডিডেট মানে ধৰক আনকণ্টেষ্ট জিকাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। পঞ্চায়ত জিকিলে তেওঁলোকে কি আছে? নহয় পঞ্চায়ত ইলেকশ্যনত পঞ্চায়তত জিকিলে তেওঁলোকে চিলিণ্ডাৰ দিব পাৰিব নেকি? ভূপেন বৰা এইটো তেওঁলোকে সপোন দেখি আছে 26ত তেওঁলোকৰ চৰকাৰ হ'ব বুলি। কিন্তু ভূপেন বৰাৰ সপোন কেতিয়াও এইটো মানে বাস্তৱত ৰূপায়িত নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2026ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।